ইয়াতে আহি আমি শুনামতে ইয়াতে যিসকল লোকেল মানুহ আছিলে উপস্থিত প্ৰত্যেকজন যিসকল মানুহ আছিলে তেখেতসকলৰ বাস্যমতে গাড়ীখন আহি আছে বুঢ়ীগঙ্গাৰ ফালৰ পৰা। তো ইয়াত আহি ডিভাইডাৰত খুন্দা খাই ইয়াত অকণমান তেজো আছে, ৰাস্তাত পৰি আছে, আপুনি চালে গম পাব। আৰু গাড়ীখন ডিভাইডাৰত খুন্দা মাৰি এই পুখুৰীটোত ডাঙৰ এই পুখুৰীটোত আপোনাৰ পৰি গৈছে। আৰু গাড়ীৰ ভিতৰৰ পৰা 4জন মানুহ উদ্ধাৰ কৰা হৈছে। ইয়াত যিসকল মানুহ আছিলে তেখেতসকলে গাড়ীৰ ভিতৰৰ পৰা 4জন মানুহ উদ্ধাৰ কৰিছে। আপোনাৰ বহুত বেছি প্ৰয়োজন, যিহেতু আমাৰ স্কুলীয়া ল'ৰা ছোৱালীও আছে। এইটো সময়ত বিশেষকৈ স্কুল ছুটি হয়, আমাৰ স্কুলৰ পৰা ল'ৰা ছোৱালী আহে আৰু গাড়ীৰো বহুত বেছি গেডাৰিং আজিকালি। গতিকে ইয়াত এটা বেৰিকেডৰ বহুত প্ৰয়োজন। আমাৰ হোজাই জিলা প্ৰশাসনলৈ বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ যে ইয়াত যদি এটা বেৰিকেড দিয়ে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বা সাধাৰণ মানুহৰ কাৰণে বহুত ভাল হ'ব। নহ'লে অনাগত দিনত এনেকুৱা ঘটনা আৰু বহুত বেছি হোৱাৰ সম্ভাৱনা আছে। গতিকে সেইফালে অকণমান দৃষ্টি ৰাখি যদি আমাৰ প্ৰশাসনে ইয়াত এটা বেৰিকেডৰ ব্যৱস্থা কৰে, আমি এই অঞ্চলৰ বৃহত্তৰ এই অঞ্চলৰ ৰাইজ উপকৃত হ'ম। আগতো গাড়ী চাড়ী নাই, তেনেহ'লে কেনেকুৱা হ'ব? নিশ্চয় সিহঁতে কিবা বেলেগ হেৰিত আছিলে। এইটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ফালৰ পৰা বেৰিকেড এটা দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল, যিহেতু ওচৰতে এইটো এতিয়াও চাইড বামে হোৱা নাই আৰু ৰাইজ হিচাপে কি বৰ্তমান। আৰু এইটো বছৰত এবাৰ এক্সিডেণ্ট হয়েই, এবাৰ দুবাৰ। সেইটো কাৰণে হেৰি কৰিছোঁ আমি যেন মানে এইটো এটা চাইড বাম হ'ব লাগে, ৰেলিং হ'ব লাগে, ৰেলিংটো দিব লাগে। মই ক'ব নোৱাৰোঁ, মই পিছত খবৰ পাই পেলাই আহিছোঁ, দৌৰি আহিছোঁ, মানে কেনেকুৱা কৰিম মই দেখা নাই। মই ক'ব নোৱাৰোঁ, মই কালি আহি পেলাই শুনিছোঁ এনে গাড়ীখন ইফালৰ পৰা এনেকৈ পৰিছোঁ বুলি শুনিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।